কৈ আছো এইটো আকাশ দলে মই নিজে বনাই লোৱা তথ্য নহয় যদি চাই 1920 চনৰ পৰা 1930 চনৰ ভিতৰত এই 10 বছৰত পমুৱা মুছলমানৰ পত্তা দিছিল 6,53,018 জন মানুহক আপোনাৰ 1920 পৰা 1930 চনৰ ভিতৰত মাটিৰ পত্তা তুলি দিয়া হৈছিল এই সংখ্যালঘু মানুহবিলাকৰ হাতত 1930 পৰা 1920 পৰা 1930 ডকুমেন্ট থাকে পত্তা যদি আপোনাৰ এই মানুহবিলাকক আপুনি পঠিয়াব নোৱাৰে কিয় পঠিয়াব নোৱাৰে তেওঁলোকক সংস্থাপন কৰিছিল ব্ৰিটিছ চৰকাৰে ভাৰত স্বাধীন নহওঁতে বাংলাদেশ জন্মটো আপোনাৰ 1971 ত গতে বাংলাদেশ নাছিলে তেতিয়া পাকিস্তানো নাছিলে আপোনাৰ ভাৰত পাকিস্তান বাংলাদেশ একেলগে থকা সময়ছোৱাত পত্তা পোৱা মানুহ এইবিলাক আৰু আপোনাক এটা কথা কৈ আছিল এই মানুহবিলাক কোন আচলতে এই যে এতিয়া সন্দেহযুক্ত বাংলাদেশী বুলি যে আপোনাৰ প্ৰচাৰ কৰি থকা হয় বা উচ্ছেদ কৰি থকা হৈছে বাছি বাছি আপোনাৰ মুছলমানক টাৰ্গেট কৰি যে উচ্ছেদ কৰি থকা হৈছে এই মানুহবিলাক কোন সেই কথাটো অসমবাসী ৰাইজে জনাটো প্ৰয়োজন কিন্তু বাংলাদেশী বুলি প্ৰচাৰ কৰা হৈছে বাংলাদেশী বুলি প্ৰচাৰ কৰা মানুহবিলাক কোন সেই কথাটো আপুনি যদি জানে অসমবাসী ৰাইজেও জনাৰ প্ৰয়োজন আছে আপোনালোকে জানে যে ব্ৰিটিছ চৰকাৰৰ দিনত 1904-5 চনত বংগদেশৰ পৰা পূৰ্ব বংগৰ পৰা আচলতে পূৰ্ব বংগ মানে বৰ্তমান বাংলাদেশ তেতিয়া বাংলাদেশৰ জন্মই হোৱা নাই মই 1904 আৰু 5 ৰ কথা কৈ আছো 1904-5 চনত 1904-5 চনত পূৰ্ব বংগৰ পৰা মুছলমান যিসকল লোক তেওঁলোকক নামনি অসমলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অসমলৈ মৰাপাট খেতিৰ কাৰণে প্ৰব্ৰজন ঘটোৱা হৈছিল সেইটো ব্ৰিটিছ উপনিবেশ চৰকাৰে সেই আৰম্ভণিটো কৰিছিল আৰু সেই সময়ছোৱাত আপোনালোকে যদি চাই কিমান আনিছিলে সেই তথ্যটো জনা দৰকাৰ সেইটো আলোচনাই নহয় অসমত আৰু সেইবিলাক মূল কথা যদি নাজানে তেতিয়া হলে অসমৰ মানুহ বিপথে পৰিচালিত হ'ব বিপথে পৰিচালিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যত্ন কৰিছে আমাৰ মানুহবিলাকো বিপথে পৰিচালিত হৈ গৈ আছে মানে আপোনালোকে যদি চাই সেন্সাছৰ ৰিপৰ্ট দিছো মই লোকপিয়লৰ তথ্য দিছো এই যে আপোনাৰ 1904-5 চনৰ পৰা পূৰ্ব বংগৰ আপোনাৰ ময়মনসিং ঢাকা বাগ্ৰা ৰংপুৰ সেই জিলাকেইখনৰ পৰা আচলতে এই প্ৰব্ৰজনকাৰী যিসকল মুছলমান তেওঁলোকক অনা হৈছিল যে আপোনাৰ এই নামনি অসমৰ গোৱালপাৰা ধুবুৰী বা বৰপেটাত আপোনাৰ মৰাপাটৰ খেতি কৰিবৰ কাৰণে 1921 চনৰ লোকপিয়লৰ তথ্য যদি চাই কিমান মানুহ আনিছিল সেই কথাটো যদি আপোনালোকে চাই তেতিয়া হ'ব আপোনাৰ এই পূৰ্ব বংগৰ পৰা সৰ্বমুঠ 2,58,000 আপোনাৰ 1921 চনলৈকে আনিছিল 1904 আৰু 5ৰ পৰা 1921 চনৰ ভিতৰত 2,58,000 আপোনাৰ পমুৱা মুছলমানক সংস্থাপন কৰা হৈছিল আৰু বহুত ইন্টাৰেষ্টিং কাহিনী আছে এইবিলাক প্ৰচাৰ হ'ব লাগে এতিয়া সেই কাৰণে আপোনাক কৈ আছো 1921 ৰ তথ্য এটো তাৰ পাছত আপোনাৰ 1921 ৰ পাছত আপোনাৰ 1931 10 বছৰ পাছত আকৌ লোকপিয়ল হয় গতিকে সেই 31 চনৰ যিটো লোকপিয়ল সেই লোকপিয়ল অনুসৰি আপোনাৰ এই যে আপোনাৰ 2,58,000 যে পমুৱা মুছলমানক সংস্থাপন কৰিছিল ব্ৰিটিছ চৰকাৰে তাৰ পাছত 1931 চনলৈ সেই পমুৱা মুছলমানৰ সংখ্যাটো প্ৰব্ৰজনকাৰী সংখ্যা কিমান হৈ গ'ল 5,76,000 কিমান চনত 1931 চনৰ লোকপিয়লৰ তথ্য কৈ আছো এইটো আকাশ দলে মই নিজে বনাই লোৱা তথ্য নহয় লোকপিয়লৰ তথ্য এই লোকপিয়লৰ তথ্য কোনে প্ৰদান কৰিছে চিফ কমিশনাৰ হেনৰি কটন তেখেত চিফ কমিশনাৰ আছিল আৰু তেওঁ নেতৃত্বতে আচলতে পমুৱা সংস্থাপন নীতিও আপোনাৰ 1928 ত প্ৰৱৰ্তন কৰা হৈছিল সেই সময়ত আপোনালোকে জানে শক্তিশালী ৰূপত মুছলিম লীগ আছিল তেতিয়া মাটি পট্টা দিয়া হৈছিল তেতিয়া আপুনি চাব মই সেই কথাটোৱে কৈ থাকো কোনো অসমৰ কোনো মানুহে নকয় যে মুছলমান বিলাকৰ হাতত যে পট্টা বিলাক আছে আমাৰ সংখ্যালঘু যিবিলাক আচলতে সংগঠন আছে তেওঁলোকে এই বস্তুটোহে জোৰ দিব লাগে যে এই সংখ্যালঘু মানুহবিলাকৰ হাতত 1930 পৰা 1920 পৰা 1930 ডকুমেন্ট থাকে পট্টা 1920 পৰা 1930 লে কিমান মানুহক আচলতে মুছলমান পট্টা দিয়া হৈছিল হেতু যদি চাই আপোনালোকে বুজি পাব কথাটো যে এই পমুৱা মুছলমান বিলাক যে আনিলে তেওঁলোকক কিন্তু লগে লগে আপোনাৰ পট্টা দি দিয়া হৈছে আপোনাৰ 1920 পৰা 1930 লে মানে 1920 পৰা 1930 চনলৈ 30 চনৰ ভিতৰত এই মানুহবিলাকক পট্টা লগে লগে দি দিয়া হৈছিল আৰু সেই সময়ছোৱাতে পমুৱা সংস্থাপন নীতি আপোনাৰ 1928 ত হৈছিল আৰু কিমান মানুহক পট্টা দি দিছিল সেই কথাটো যদি চাই 1920 চনৰ পৰা 1930 চনৰ ভিতৰত এই 10 বছৰত পমুৱা মুছলমানৰ পট্টা দিছিল 7,37,000 এইটো আসলে মাটিৰ পৰিমাণটো 7,37,297 একৰ ভূমিত আপোনাৰ 6,53,018 জন 6,53,018 জন মানুহক আপোনাৰ 1920 পৰা 1930 চনৰ ভিতৰত মাটিৰ পট্টা তুলি দিয়া হৈছিল সেই সময়ত সেই পট্টা কোনে দিছিল চিফ কমিশনাৰ হেনৰি কটন আৰু সেই সময়ছোৱাত আপোনাৰ মুছলিম লীগৰ মন্ত্ৰীসভাও আছিল মুছলিম লীগ আৰু আপোনাৰ কংগ্ৰেছৰ মাজত
সেই আপোনাৰ ইয়াৰ পাছৰ পৰৱৰ্তী সময়ত 1937 পৰা 1947 10 বছৰত 5বাৰ মন্ত্ৰীসভা গঠন হৈছিলে সেই 7বাৰ গঠন হৈছিলে 7বাৰৰ ভিতৰত 5বাৰে মুছলিম লীগে মন্ত্ৰীসভা গঠন কৰিছিলে আৰু সেই সময়ছোৱাতে আচলতে এই মুছলমানবিলাক সংস্থাপন কৰা হৈছিলে এতিয়া মুছলমানবিলাক কোনে আনিলে যে মুছলমানবিলাক উপনিৱেশিক যিটো আমাৰ ব্ৰিটিছ চৰকাৰ আছিলে তেওঁলোকে মুছলমানবিলাক ইয়াত মৰাপাতৰ খেতি কৰিবৰ কাৰণে 1904 আৰু 5ৰ পৰা আপোনাৰ ভাৰত স্বাধীন নোহোৱা পৰ্যন্তলৈ তেওঁলোকে সংস্থাপন কৰিছিলে এয়া হৈছিলে অসমৰ মুছলমানৰ ডাটা অসমৰ মুছলমান নহয় এইখিনি মই পমুৱা মুছলমানৰ কথা কৈ আছো অসমৰ মুছলমানৰ এন্ট্ৰিটো যদি আপোনালোকে চাই সেইটো আকৌ বেলেগ এটা সেইটো আপোনাৰ 1204 খ্ৰীষ্টাব্দত সেইটো বহুত পুৰণি আহোমৰ পূৰ্বৰ গতিকে সেইটো আপোনাৰ গৰিয়া মৰিয়া হিষ্ট্ৰী সেইটো বেলেগ এটা সেইটো মই আগতে এটা ইন্টাৰভিউত কৈছিলো বাংলাদেশী বুলি কথাটো এটো ৰাজনৈতিক মানে বাংলাদেশী বুলি যাক কোৱা হৈছে তেওঁলোকৰ কথাটোহে মই কৈ আছো এই যে আপোনাৰ সন্দেহযুক্ত বাংলাদেশী বুলি যে একাংশ ভাৰতীয়ক টৰ্চাৰ কৰা হয় উচ্ছেদ কৰা হয় ইয়াৰ কাৰণটো হৈছে সংখ্যাগুৰু মানুহবিলাকৰ ভোট বেংকটো যাতে বিজেপিৰ লগত ৰাখিব পাৰে ভোট বেংকৰ ৰাজনীতি আপোনাৰ এই মানুহবিলাকক আপুনি পঠিয়াব নোৱাৰে কিয় পঠিয়াব নোৱাৰে তেওঁলোকক সংস্থাপন কৰিছিলে ব্ৰিটিছ চৰকাৰে ভাৰত স্বাধীন নহওঁতে বাংলাদেশ জন্মটো আপোনাৰ 1971 গতিকে বাংলাদেশ নাছিলে তেতিয়া পাকিস্তানো নাছিলে আপোনাৰ ভাৰত পাকিস্তান বাংলাদেশ একেলগে থকা সময়ছোৱাত পত্তা পোৱা মানুহ এইবিলাক গতিকে সেইটো কথাটোৱে কৈছো আপোনাক ডাটাটো দিলো যে 1920 আৰু 1930 চনৰ ভিতৰত আপোনাৰ 6,53,018 জন পমুৱা মুছলমানক মাটিৰ পট্টা দিয়া হৈছিলে মুছলমানে আগতে মাটিৰ পট্টা পাইছিলে মাটিৰ পট্টা দিয়া হৈছিলে ব্ৰিটিছ চৰকাৰে দিছিলে সেইটো আপোনাৰ আৰু এটা আছে ইয়াতে কলনাইজেশ্যন এটা পলিচি কৰিছিলে গ্ৰ' মোৰ ফুড বুলি এটা বিষয় আছিলে যে আপোনাৰ অধিক উৎপাদনৰ কাৰণে পমুৱা মুছলমানবিলাক উৎসাহিত কৰিছিলে গতিকে সেই কাৰণে তেওঁলোকক লগে লগে পট্টা দিবলগীয়া হৈছিলে মানুহবিলাক যেতিয়া আনে আপুনি কৰ্মসংস্থাপন দিম বুলি আনে এনে উপজাচি মানুহে কৰবালে গুচি নাযায় মানুহে কৰ্মসংস্থাপনৰ তাৰণাত কৰবাৰ পৰা কৰবালে প্ৰব্ৰজন ঘটে তেনেকে যায় গতিকে এই কথা বতৰাবিলাক আমি আলোচনা কৰিব লাগিব সেইকাৰণে কৈছো আৰু সেই সময়ত আৰু ইন্টাৰেষ্টিং কথাটো হৈছে যে যিটো সময়ত এই 1920 পৰা 30 চনত যে 6,53,018 জন মুছলমান ইছলাম ধৰ্মী মানুহক মাটিৰ পট্টা দিয়া হৈছিলে সেই একেটা সময়ত সেই 10 বছৰত কিন্তু হিন্দু সম্প্ৰদায়ৰ কেৱল 84,279 জনকহে পট্টা দিছিল মুছলমানক আপোনাৰ 6,53,000 বিপৰীতে 99 জনক পট্টা দিছিলে এইটো হৈছে পমুৱা মুছলমানৰ হিষ্ট্ৰী গতিকে এই পমুৱা মুছলমানৰ হিষ্ট্ৰীটো যদি নাজানো আপোনালোকে এনেই বিজেপি চৰকাৰে এতিয়া এই মানুহবিলাকক অসমৰ ৰাইজৰ সন্মুখত সন্দেহযুক্ত বাংলাদেশী বুলি প্ৰচাৰ কৰি থাকিব পাৰিব হেতুৰ কাৰণে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ'ব কমিউনেল পলিটিক্সটো কৰিব পাৰিব কিন্তু এই মানুহবিলাক বিতৰণ কৰিব নোৱাৰে এই মানুহবিলাকক আচলতে ব্ৰিটিছ চৰকাৰে সংস্থাপন কৰি থৈ যোৱা সেই সময়ত আচলতে মুছলিম লীগৰ চৰকাৰৰ সহযোগত ব্ৰিটিছ চৰকাৰ নেতৃত্বত আছিলে গতিকে এই মানুহবিলাকৰ আপোনাৰ মাটিৰ পট্টা দি দিয়া হৈছিলে তেওঁলোকে আনিছিলে গতিকে বহুতে কৈ থাকে যে কংগ্ৰেছে আনিছিলে নেকি তেনেকুৱা ধৰণৰ কথা বতৰা কৈছে কিন্তু বহুত পুৰণি কথাটো কৈছো যে 1904-5 চনতে আৰম্ভণি হৈছে আৰু যিসকলক সংস্থাপন কৰা হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ দিনতে সংস্থাপন কৰা হৈছিল তাৰ পৰৱৰ্তী সময়ত যদি আহিছে কমকে আহিছে সেইকাৰণে আপোনালোকে চাব যে এই এনআৰচিত যে আপোনাৰ চূড়ান্ত খচৰা যিটো তালিকা প্ৰকাশ পাইছিল তাত যে আপোনাৰ যিটো বাংলাদেশীৰ যিটো হিচাপ যে ওলাইছিলে তাত হিন্দু বাংলাদেশী আপোনাৰ প্ৰায় 15 লাখ মুছলমান বাংলাদেশী 4 লাখ সেইকাৰণে এনআৰচিটো ৰাজহুৱাই নকৰিলে